গোলকগঞ্জৰ অসম পশ্চিমবংগ সীমান্তৰ খেৰবাৰীত উত্তেজনা নিৰ্মীয়মান মদৰ দোকান ভাঙিলে গাঁৱৰ ৰাইজে ভিতৰুৱা অঞ্চলটোত আবকাৰী বিভাগে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ অনুজ্ঞাপত্ৰ লাভ কৰি ৰাধাকান্ত ৰায় নামৰ লোকজনে জনবসতিপূৰ্ণ এলেকাত আৰম্ভ কৰিছে মদৰ দোকানৰ নিৰ্মাণ কাৰ্য নিৰ্মীয়মান দোকানখন সংলগ্ন হৈ আছে ডাকঘৰ মাদ্ৰাছা মছজিদ আৰু উপস্বাস্থ্য কেন্দ্ৰৰ সৈতে সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে তিনিবাৰকৈ বাধা প্ৰদান কৰিছিল উক্ত স্থানত মদৰ দোকান নিৰ্মাণ কাৰ্যত কিন্তু ৰাইজৰ বাধা নেওচি এক প্ৰকাৰ বলপূৰ্বকভাৱে অব্যাহত ৰাখিছে দোকান নিৰ্মাণ কাৰ্য অৱশেষত স্থানীয় মহিলা ছাত্ৰ-ছাত্ৰী ক্ষুব্ধ হৈ দোকানৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ লগতে ক্ষুব্ধ হৈ দোকানখন ভাঙি লণ্ডভণ্ড কৰে অতি শীঘ্ৰে মদৰ দোকান স্থানান্তৰ নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি দিয়ে স্থানীয় ৰাইজে ভাঙিবলৈ লৈছো ইয়াৰ কাৰণ আমাৰ যি ঠাইটুকুৰা তেওঁলোকে বনাইছে তাৰ নিচেই ওচৰতে এখন বিদ্যালয় এই বিদ্যালয়ৰ কণ ল'ৰা ছোৱালীয়ে এই মদৰ দোকানৰ সন্মুখত যি পৰিৱেশৰ সৃষ্টি হ'ব সেই পৰিৱেশ দেখিব হ'লে এওঁলোকৰ জীৱনত কি হ'ব তাৰপিছত এইখন একেবাৰে ভিতৰুৱা অঞ্চল এইখনত মদৰ দোকান হোৱা কোনো যুক্তি নাই চৰকাৰে কি বিচাৰিছে এই অঞ্চলৰ ৰাইজক কি মদ আৰু মদাহী বনাব বিচাৰিছে নেকি এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীক কি মদ্যপায়ী বনাব বিচাৰিছে নেকি আমি একো বুজি পোৱা নাই আমি ৩-৪ দিন এওঁলোকক বাধা কৰাৰ পিছতো তেওঁলোকে জোৰ কৰি ইয়াত কনষ্ট্ৰাকশ্যন কৰি আছে তাৰ উপৰিও এইখন সম্পূৰ্ণৰূপে PWৰ ভূমি হয় এইটো ৰাজ্যৰ সম্পত্তিত মানুহে কেনেকৈ ঘৰ বনাইছে চৰকাৰে কি কৰিছে চৰকাৰ প্ৰশাসনে কি কৰিছে আমি একো গম নাপাওঁ ইফালে মছজিদ আছে মাদ্ৰাছা আছে তাৰপিছত ওচৰতে ৰাইজৰ ঘৰ চব মেডিকেল আছে এটা সাব চেণ্টাৰ এখন আছে স্কুল আছে মছজিদ আছে মাদ্ৰাছা আছে তাৰ মাজত বজাৰ আছে তাৰ মাজত কেনেকৈ এখন ভিতৰুৱা অঞ্চলত এখন মদৰ দোকান হ'ব পাৰে নিৰ্মাণ কৰি আছে চৰকাৰে কি কৰিছে আমি একো গম নাপাওঁ গতিকে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে অনতি বিলম্বে এই নিৰ্মাণ কাৰ্যটো বন্ধ কৰি এই অঞ্চলৰ ৰাইজৰ ভৱিষ্যত মংগল কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ বহুত এনে ল'ৰা ছোৱালী আজিকালিতো নিচাগ্ৰস্ত হৈ আছে সেইবোৰ আজি ওচৰতে পালে আৰু বেছিভাগ আৰু সিহঁতে বাঢ়ি যাব নিচাগ্ৰস্ত হ'ব পাৰে স্কুলত ফিল্ডত খেলা খেলি আছে তাৰ পৰা দেখা যায় একেবাৰে একদম ওচৰত স্কুল বাউণ্ডাৰী গতিকে আমাৰ পাব্লিকতো একদম সজাগতা হৈ আছে বাধা কৰি আছে আজিলৈ 3বাৰ আহিলে সিহঁতে বাধা দিলে সিহঁতে জোৰ কৰি কাম কৰি আছে গতিকে আমি চৰকাৰৰ ওচৰত আবেদন এই কৰি ইয়াৰ পৰা নহয় বস্তু ইয়াৰ পৰা উঠাই বেলেগ কোনোবা ঠাই লৈ যাম এই দোকানটো আমাক নালাগে বহুত ক্ষতি বন্ধ হ'ব লাগে দোকানটো এখন মদের দোকান নতুনকৈ আহিছে প্ৰথমতে পাব্লিক গমেই পোৱা নাছিল প্ৰথমে পাব্লিক গমেই পোৱা নাছিল যে এইখন মদের দোকান কেইবা কি দোকান দিব এতিয়া আমি শুনা পালো যে এইখন মদের দোকান আমি ইয়াৰ আগতে 2বাৰ 3বাৰ আমি হাক দিছিলোঁ সিহঁতক যে ইয়াত আমাৰ মদের দোকান নচলিব কাৰণ ওচৰতে আমাৰ স্কুলখন ইফালে এখন সাব চেণ্টাৰ আছে ইয়াতে এখন পোষ্ট অফিচ লাগি আছে কাৰণ এই পোষ্ট অফিচখনত এই এলেকাৰ মানুহ মানে দেওবাৰ বাদে প্ৰায় প্ৰতিদিনতে আহি থাকে কিন্তু এওঁলোকে আহি পেলাই পোষ্ট অফিচত কাম কৰি মদ খাই গুচি যাব আমি এইটো বিচৰা নাই আমি বিচাৰোঁ ইয়াতে যিহেতু আমাৰ এখন সাব চেণ্টাৰ আছে ইফালে এখন স্কুল আছে সিফালেও স্কুল আছে মাদ্ৰাছা আছে মছজিদ আছে গতিকে এইখিনি বস্তু আমাৰ ইয়াত হ'ব নালাগে এইখিনি আমি চৰকাৰৰ ওচৰত আবেদন জনাওঁ যে এইখিনি বন্ধ হ'ব লাগে ইয়াত ক'ত যায় সেইটো আমাৰ দেখা একো নাই এইখিনি ইয়াত নচলিব এইখিনি আমি চৰকাৰক বিশেষভাৱে অনুৰোধ কৰিছোঁ চৰকাৰ যাতে এইখন ইয়াৰ পৰা অনতি বিলম্বে উঠাই লৈ যায় মালিকে যাতে ইয়াত আৰু নাহে মালিক যদি আকৌ কাম কৰিব আহে তেনেহ'লে ৰাইজে যদি কিবা অঘটন ঘটায় আমি কিন্তু দায়ী নহওঁ তাৰ কাৰণে ৰাইজে বুজিব আৰু মালিকে বুজিব